শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে 2024 চনৰ 26 জুলাইত ইউনেস্কোৰ নতুন দিল্লীত যি বৈঠক হৈছিলে 46 সংখ্যক বৈঠক, সেই বৈঠকত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়া হৈছিল। আৰু এই স্বীকৃতিয়ে আমাৰ জাতীয় জীৱনলৈ অপাৰ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছিল। আমাৰ চৰকাৰৰ বিগত 5 বছৰৰ সফলতাসমূহৰ ভিতৰত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি ই এক অন্যতম সফলতা। ইউনেস্কোই আমাক যিখন তেওঁলোকৰ এনস্ক্ৰিপ্ট কৰাৰ পিছত যিখন পত্ৰ আমালৈকে দিছিলে, ইয়াক যাতে সৰ্বসাধাৰণ ৰাইজে চাব পাৰে, তাৰ বাবে তাক আমি এখন ফলক হিচাপে ইয়াত স্থাপন কৰি আজি উদ্বোধন কৰিছোঁ, যাতে সাধাৰণ লোকেও ইউনেস্কোই প্ৰদান কৰা বিশ্ব ঐতিহ্যৰ যিখন প্ৰশংসা বা প্ৰমাণ পত্ৰ, তাক সাধাৰণ লোকেও চাব পাৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পিছত চৰাইদেউলৈ অহা পৰ্যটনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু দেশীয় পৰ্যটকৰ সংখ্যা প্ৰায় 80,000 স্পৰ্শ কৰিছে। যোৱা বছৰটোত 200জন বিদেশী পৰ্যটকো এই মৈদাম ক্ষেত্ৰলৈ আহিছে। মৈদাম ক্ষেত্ৰৰ কেইটামান কৰিবলগীয়া কাম আছে। প্ৰথম হ'ল একাডেমিক। ইয়াত গৱেষণা বা অনুসন্ধানত এতিয়াও বহুত সমল আছে। মৈদামৰ বহুকেইটা মৈদামত এতিয়াও খনন হোৱা নাই আৰু ইয়াত যিখিনি আমি সামগ্ৰী পাওঁ বা সম্পদ পাওঁ, তাৰ DNA আদি এতিয়াও লোৱা হোৱা নাই। গতিকে মই ভাবোঁ যে চৰাইদেউ মৈদামখনতে অনুসন্ধান আৰু গৱেষণা এক বিশাল ভাণ্ডাৰ লুকাই আছে, যাক এতিয়াও আমি ভালদৰে আৱিষ্কাৰ কৰিব পৰা নাই। ৰাজ্যৰ যিকোনো এটা বিশ্ববিদ্যালয় চৰাইদেউ মৈদামৰ গৱেষণাৰ ওপৰত এটা বিশেষ ষ্টাডি চেণ্টাৰ বা চাৰ্কল আমি কৰিব লাগিব, যাতে চৰাইদেউ মৈদামৰ ওপৰত গৱেষণা কৰি ছাত্ৰ ছাত্ৰীসকলে ডক্টৰেটো ল'ব পাৰে আৰু ইন দ্য প্ৰচেছ ইয়াত যি লুকাই আছে বহু তথ্য গৱেষণা, আমাৰ জাতীয় জীৱনৰ বুৰঞ্জী, তাক আমি গৱেষণাৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। গতিকে এটা পাৰ্ট আমাৰ লক্ষ্য হৈছে ইয়াৰ শৈক্ষিক দিশটো, একাডেমিক দিশটো আৰু হিষ্টৰিকেল দিশটো। ইয়াৰ ওপৰত আমি কাম কৰিব লাগিব। দ্বিতীয় হৈছে মৈদাম। আমি 25 কোটি টকা দিছিলোঁ। মই ইয়াত আহোঁতে চৰাইদেউ মহোৎসৱত আহোঁতে ঘোষণা কৰিছিলোঁ। পৰৱৰ্তী সময়ত ই বহুখিনি কাম দিলে, কিন্তু ৰেগুলাৰ ইয়াক মেইনটেনেঞ্চ, ইয়াৰ ক্ষেত্ৰতো আমি ব্যৱস্থা কৰিব লাগিব, যাতে ৰেগুলাৰ ইয়াক মেইনটেনেঞ্চ কৰিব পাৰি। ইয়াত কৰ্মচাৰীৰ সংখ্যাও বঢ়াব লাগিব আৰু এটা এনুৱেল পুঁজিৰ ব্যৱস্থাও কৰিব লাগিব। তৃতীয়টো হ'ল কমিউনিটি পাৰ্টিচিপেশ্যন। আজি ইয়াত যেতিয়া পৰ্যটকসকল আহিব, যথেষ্ট হোম ষ্টে বা ছাষ্টেইনেবল অতিথিশালা, যি পৰিৱেশ বিনষ্ট নকৰাকৈ অতিথিশালা আৰু বিভিন্ন ধৰণৰ মৈদামৰ সৈতে সংগতি ৰখা বিভিন্ন উৎসৱ বা অনুষ্ঠান, মেডাম মেফিডৰ। গতিকে তৃতীয়টো হ'ব কমিউনিটি পাৰ্টিচিপেশ্যন। ই এটা ডাঙৰ দিশ। আৰু চতুৰ্থটো হৈছে বাফাৰ জোনৰ ডেভেলপমেণ্ট। আমাৰ বাফাৰ জোনত 21টা মৈদাম আছে, যাক আমি ডেভেলপ কৰিব লাগে। তাত মন্দিৰ আছে, ৰাজকুঁৱৰীসকলৰ মৈদাম আছে। গতিকে বাফাৰ জোনৰ কামো এটা আমাৰ খুব প্ৰয়োজনীয়। গতিকে মই 4টা কাম বা 4টা দিশ আমি ফ'ল' কৰিছোঁ। এটা হ'ল পিয়ৰলি একাডেমিক, দ্বিতীয়টো হৈছে মেইনটেনেঞ্চ, তৃতীয়টো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন,
চতুৰ্থটো হৈছে বাফাৰ জোনৰ ডেভেলপমেণ্ট। আমি চৰাইদেউ মৈদামক এটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন থলীলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই আজি বহুদিনৰ মূৰত আহিছোঁ। খুব ধুনীয়াকৈ আমাৰ বিষয়াসকলে ৰাইজে ইয়াক ধুনীয়াকৈ ৰাখিছে। মই ভাবোঁ অনাগত দিনত ৰাজ্য চৰকাৰে ইয়াত যথেষ্ট কাম কৰিব আৰু ইয়াক সঁচা অৰ্থত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিম, যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি নামটোৱে ইয়াত নাথাকে, ইয়াত গৱেষণা হয়, ষ্টাডি হয়, কমিউনিটি পাৰ্টিচিপেশ্যন হয় আৰু গৌৰৱ উজ্জ্বল আহোম ৰাজবংশৰ ৬০০ বছৰীয়া ইতিহাসৰ ওপৰত আৰু সমলসমূহৰ ওপৰত আমি যথেষ্ট অধ্যয়ন কৰি নৱপ্ৰজন্মক যাতে ইয়াৰ বিষয়ে, ইয়াৰ ঐতিহাসিক মূল্যৰ বিষয়ে আমি জনাব। আমাৰ কোনো আপত্তি নাই। মই প্ৰথমৰ পৰাই কৈ আছোঁ যে পঞ্চায়ত দুখনে মোক 2খন কাগজ লিখি দিলেই মই ইয়াক চৰাইদেউ জিলালৈকে দি দিম। সমস্যাটো স্থানীয় লোকে কিবা এটা কৰিব খুজিলে যে 2টা গ্ৰুপ হৈ যায়, তেতিয়া আমাৰ দিগদাৰ হয়। গতিকে মোক খালি কাগজ এখন দিব লাগে, 2খন পঞ্চায়তে চহী কৰি যে আমি চৰাইদেউ জিলাত যাব খুজোঁ, মই পঠাই দিম। সেইটোত কোনো আমাৰ ফালৰ পৰা ইয়াত একো ইছ্যু নাই। স্থানীয় বিধায়ক আৰু চেণ্ট্ৰেল আৰ্কলজি বা ষ্টেট আৰ্কলজিও তেওঁলোকে যথেষ্টখিনি ইয়াত কাম কৰি আছে, বা তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটো নিশ্চিতভাৱে নাই। আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্ট, ASI বা আমি গোটেইবিলাকে ইয়াত জইণ্ট ষ্টেক হোল্ডাৰ আৰু সকলোৱে ইয়াত 2টা পাৰ্ট আছে। এটা ভাৰত চৰকাৰে চাইছে, এটা অসম চৰকাৰে চাইছে আৰু 2টাৰ সমিলমিলৰ কাৰণে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাব পাৰিম। ক্লাব হ'ব, কিবা একেলগ কৰাৰ কিবা একেলগ কৰাৰ পজিটিভিটি আৰু নিগেটিভিটি 2টাই চাব লাগে। আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়াৰ নিয়মবোৰ খুব টান। কিবা এটা কৰিব খুজিলে দিল্লীত যাব লাগে, কিন্তু তেওঁলোকক বাদ দিও নহয়, কাৰণ তেওঁলোকৰ হাতত গোটেই নলেজটো আছে। গতিকে কেনেকৈ আমি ইয়াক চিনাৰ্জি কৰিব পাৰোঁ আমি চাম। থেংক ইউ।